তেলৰ ব্যৱহাৰ চুলিৰ বাবে উপযোগী নে? আপুনিও দৈনিক চুলিত তেল লগায় নেকি? চুলিৰ বাবে উৎকৃষ্ট তেল কি? বহুতৰে নিয়মীয়াকৈ চুলিত তেল সনাৰ অভ্যাস। বেছিভাগে আকৌ ৰাতি শোৱাৰ সময়ত চুলিত তেল সানে। এনে লোকৰ ধাৰণা গোটেই নিশা চুলিত তেল সানি ৰাখিলে চুলি ভালে থাকে, কিন্তু এই ধাৰণা ঠিক নহয়। চুলিত নিয়মীয়াকৈ তেল সানিলে মগজুৰ ৰক্ত সঞ্চালন বাঢ়ে, ফলত চুলি বৃদ্ধি হয়। কিন্তু প্ৰতিদিনে চুলিত তেল সনাটো ক্ষতিকাৰকো হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে সপ্তাহত 2 বা 3 দিনহে চুলিত তেল সানিব লাগে। চুলিত অতিৰিক্ত তেল লগোৱা ক্ষতিকাৰক। চিকিৎসকৰ মতে চুলিত অতিৰিক্ত তেল সানিলে গা ধোৱাৰ সময়ত শ্বেম্পু বেছিকৈ ব্যৱহাৰ কৰিব লগা হয়। ইয়াৰ ফলত মূৰৰ ছাল ক্ষয় হোৱাৰ আশংকা যথেষ্ট বৃদ্ধি হয়। এনেকুৱা হলে চুলি সৰা সমস্যা আৰম্ভ হয়। বহুতে চুলিত তেল সানি চুলিকচা বান্ধি ৰাখে। ইয়াৰ ফলত চুলিৰ গুৰি দুৰ্বল হৈ পৰে। চুলিৰ ঘনত্ব আৰু দৈৰ্ঘ্য অনুযায়ীহে তেল সনা উচিত। নাৰিকলৰ তেল চুলিৰ বাবে অতি উপকাৰী। এই তেল সামান্য গৰম কৰি লৈ চুলিত লাহে লাহে মালিচ কৰাৰ দৰে সানিব লাগে। ইয়াৰে 1 ঘণ্টাৰ পাছতে চুলি ধুব লাগে। সপ্তাহত 2 বা 3 দিন এইদৰে তেল সানিলে চুলিৰ কোনো অপকাৰ হোৱাৰ আশংকা নাথাকে। নাৰিকল তেলৰ উপৰিও জলফাই আৰু বাদাম তেল নিয়মিতভাৱে ব্যৱহাৰ কৰিলেও চুলি অকালতে সৰাৰ পৰা ৰক্ষা কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, NETV।